We're the same old brother. We're the same old brother. The one and the other rocks the other the same. স্থানান্তৰ তেওঁ কৰিব নোৱাৰে কোনো টেকনলজি তেওঁ তাত নাই ইমান বৃহৎ লতিকা পুৰণি গছ তেওঁ উঠাই নিব নোৱাৰে তেওঁ গছ কাটিছে উন্নয়নৰ গছ কাটিছে তেওঁ পইচা লাগে টকা লাগে গতিকে তাৰ কাৰণে তেওঁ গছ কাটিছে গছ কাটি তেওঁ তাকো ৰাতি এন্ধাৰত তেওঁ মনে মনে গছ কাটিছে কি কথা এজন মুখ্যমন্ত্ৰীয়ে ৰাতি এন্ধাৰত গছ কাটিছে মুখ্যমন্ত্ৰীয়ে গছ কটাৰ বিৰুদ্ধে আইন বনাব লাগিছিলে অসমত ইমান গৰম প্ৰখৰ গৰম পৰিছে বতৰ চেঞ্জ হৈছে ইয়াতে তেওঁ আইন কৰিব লাগে গছ কটাৰ বিৰুদ্ধে আৰু গছ ৰোৱাৰ সপক্ষে তেওঁ উল্টা কৰি আছে গছ কটাৰ সপক্ষে গৈছে তেওঁ শতিকা পুৰণি গছসমূহ কাটি তেওঁ গুৱাহাটী মোৰ আজি জন্ম মোৰ উজান বজাৰ এই গছবোৰ আমাৰ চকুৰ সন্মুখত আমি জাহানি পৰা ইমান দামকৈ দেখি আহিছোঁ আজি এই গছবোৰ কাটি তেওঁ যি এটা আমাৰ মনত দুখ দিছে আজি বতৰো সেইকাৰণে সলনি হৈ গৈছে আজি প্ৰখৰ ৰ'দত আমি আজি গোটেই গুৱাহাটীবাসী ৰাইজ আবাল বৃদ্ধ বনিকা ৰাস্তাত এটা হিউমেন চেইন বনাব লগা হৈছে যাতে তেওঁক আমি ৱাৰ্ণিং দিব পাৰোঁ যে আপোনাক আমি চিলেক্ট কৰিছোঁ আমি আপোনাক ইলেক্ট কৰি পঠাইছোঁ মানুহ যদি আমি আপোনাৰ কথা আপোনাক সলাবলৈ পাইছোঁ এফালে আপোনাৰ তেওঁলোকে গছ কাটি বিশ্ব ৰেকৰ্ড কৰিব কিন্তু এটা গছ কাটি এটা বিশ্ব ৰেকৰ্ড কৰিব গৈছে তেওঁ এইটোৱে হয়তো তেওঁৰ মনৰ আশা তেওঁ নাজানে নেকি এইখিনি কথা তেওঁ গুৱাহাটীৰ ল'ৰা গুৱাহাটী ডাঙৰ হৈছে গুৱাহাটীত আদিবাসী তেওঁ এই কথাটো নাজানে তেওঁক আমি ৱাৰ্ণিং দিছোঁ আজি যিসকল ব্যক্তিয়ে তেওঁক ইলেক্ট কৰি আজি মুখ্যমন্ত্ৰী পাতিছে সেইসকলে তেওঁক এতিয়া হেৰি কৰিব সেইসকলে তেওঁলোকক এতিয়া আঁতৰাব মুখ্যমন্ত্ৰী পদৰ পৰা দুবছৰ আগৰ পৰা আমি ওলাই আহিছোঁ ৰাজপথত আচলতে আমাৰ কাৰণে দুৰ্ভাগ্যজনক যে আমি গছ কটাৰ কাৰণে ওলাই আহিব লগা হৈছে আমি ওলাই আহিব লাগিছিলে গছ পুলি ৰুবলৈ কিন্তু আজি আমি গছ কটাৰ বিৰুদ্ধে আহিবলগীয়া হৈছে যিখন চৰকাৰক সাধাৰণ জনতাই ভোটেৰে জয়যুক্ত কৰি পেলাই শাসনলৈ বহুৱালে আৰু সেইখন চৰকাৰে আজি কি কৰিছে যধে মধে গছ কাটি মানুহৰ অশান্তিৰ সৃষ্টি কৰিছে আজি বাতাবৰণৰ তেওঁলোকে পৰিৱেশ নষ্ট কৰিছে তেনেকুৱা সময়ত আজি সাধাৰণ জনতা ৰাজপথলৈ ওলাই আহিবলগীয়া কথাটো আচলতে খুব লজ্জাজনক কথা আমি ডাঙৰ হোৱালৈকে আমাৰ এই বয়সলৈকে আমি এনেকুৱা পৰিস্থিতি দেখা নাছিলোঁ যে গছ কটাৰ কাৰণে মানুহে ৰাস্তাত আহি আন্দোলন কৰিবলগীয়া হৈছে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেত এগৰাকী মানে জনপ্ৰতিনিধি এগৰাকী জনপ্ৰতিনিধিয়ে ৰাইজৰ কথা শুনিব লাগে নে তেওঁ নিজৰ মতে চলিব লাগে তেওঁলোকে কৈ আছে যে গছবিলাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজেতো নিজকে বিৰাট বহুত কিবা কিবি ভাবে কিন্তু তেওঁ সাধাৰণ জনতাক কিয় মুখ্য বুলি ভাবে আমি দেখিছোঁ আপুনি চাওক আপোনাৰ যেতিয়া হাত ভৰি কাটি দিব আপুনি হাত ভৰি কটা নথকা মানুহ এটাৰ কিবা কাম থাকিব নেকি কওকচোন তেনেকৈ গছৰ ডালপাতবিলাক কাটি পেলাই গা গছটো ক'ৰবাত নি পেলাই উঠাই পেলাই যেতিয়া পুতি দিব সেই গা গছডাল জীয়াই থাকিবনে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই প্ৰশ্ন কৰিছোঁ এজন হাত ভৰি নোহোৱা মানুহ এজনে কেনেকৈ চলিব তেওঁক আনৰ সহায় লাগিব কেনেকৈ গছৰ যেতিয়া ডালপাত কাটি দিব গছডাল লঠঙা কৰি দিব সেই গছডাল কেনেকৈ জীয়াই থাকিব পিছলৈ গতিকে মানুহক ইমান মুখ্য বুলি ভাবিব নালাগে অসমত বহুত তেনেকুৱা ধৰণৰ বিজ্ঞানী আছে প্ৰকৃতিক বিজ্ঞানী আছে প্ৰকৃতিৰ কথা তেওঁলোকে জানে তেওঁলোকৰ লগত পৰামৰ্শ কৰক আৰু গুৱাহাটীৰ জ্যেষ্ঠ ব্যক্তি আছে বহুতো তেওঁলোকৰ লগত পৰামৰ্শ কৰক আজি দীঘলী পুখুৰী বুলি নকওঁ মই গোটেই গুৱাহাটীখনত আজি শালবাৰীৰ গোটেই শাল গছবিলাক তেওঁলোকে কাটি পেলাইছে মনে মনে নিশা আহি সেইদিনাখন ইয়াত 20জোপা গছ কাটি পেলাইছে কেলৈ চোৰৰ নিচিনাকৈ কাটিব লাগে গছ যদি কাটিবলগীয়া অৱস্থা সৃষ্টি হৈছে তেনেহ'লে নিশ্চয়কৈ কাটিব লাগিব কিন্তু তাৰ বিপৰীতে আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব চৰকাৰে এজোপা গছৰ বিপৰীতে 100জোপা গছ ৰুব লাগিব তেতিয়াহে ৰাইজৰ কিন্তু মংগল হ'ব গতিকে আমি এটাই আহ্বান জনাওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি কৈছে আপুনি হেনো অসমীয়া প্ৰকৃততে আপুনি অসমীয়া হয় আমি জানো আপুনি এজন অসমীয়া মানুহ কিন্তু আপোনাৰ যিটো অসমীয়া জাতীয় চেতনা থাকিব লাগিছিলে সেই চেতনা আমি আপোনাৰ গাত দেখিবলৈ পোৱা নাই আপোনাৰ গাত আমি ৰাষ্ট্ৰবাদীক চেতনা দেখিবলৈ পাইছোঁ আজি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ 23,000 হেক্টৰ বিঘা মাটি আজি আমাৰ মৰুভূমি হ'বলৈ গৈ আছে এই কথা আপোনাক জনাইছোঁ আজি কাঠ মাফিয়াবিলাকে চাৰিওফালে গছবিলাক কাটি লণ্ডভণ্ড কৰিছে ফৰেষ্ট ডিপাৰ্টমেণ্টত কিমান কেলেংকাৰী চলিছে আমি নজনা নহয় আমি সকলো জানো আৰু এইবিলাক আপোনালোকে জানিও নেদেখা কুলিৰ নিচিনাকৈ ভাও ধৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক আমি ইয়াৰ পৰাই আজি সকীয়াই দিছোঁ যে ভৱিষ্যতলৈ আপোনালোকে এনেধৰণৰ যি ব্যৱস্থা এই ব্যৱস্থা আপোনালোকে যদি কৰিব বিচাৰে তেনেহ'লে কিন্তু ৰাইজৰ ক্ষোভৰ মুখামুখি হ'ব লাগিব আৰু এই আৰম্ভণি ইয়াৰ পিছত আমাৰ আন্দোলন দীঘলীয়া হ'ব আৰু আমি ইয়াতকৈ ভয়াৱহভাৱে ৰাইজ ওলাই আহিব ৰাস্তালৈ আৰু আন্দোলন আমি কৰিম আন্দোলনৰ যোগেৰে আমি আপোনালোকৰ এই যি ষড়যন্ত্ৰ এই ষড়যন্ত্ৰক আমি মুখী কৰিম